কি কথা কব আপনি কিমান জানে সত্যেনকাৰ কোন হ'ব আপনি সত্যেনকাৰ কোন হয় আপনি কোন হয় সত্যেনকাৰ আপনি নাজানে বুলি কাক কব কিয় লাগে আপোনাক আপনি নিজকে ইমান জনা কিয় দেখাব আপনি ইন্টাৰভিউ কৰক গুন্ডাগিৰি কাৰো গুন্ডাগিৰি মুখামুখি বলি এটা নাই আপনি গুন্ডাগিৰি ইয়াতে কাৰো গুন্ডাগিৰি মুখামুখি বলি এটা অনুষ্ঠানৰ মূল বিষয়বস্তু আছিল যে পঞ্চায়ত কিয় ইমান পিছ পৰি আছে পঞ্চায়তটো মাৰ্চত হোৱা ইংগিত কিয় দিছে নে বিজেপিয়ে পঞ্চায়তী যি ৰাজ এয়া কি বিশ্বাস নকৰে নেকি আৰু লগতে পঞ্চায়তত যে শিক্ষকতা অৰ্হতা বান্ধি দিছে এইটো কিয় লোকসভা ৰাজ্যসভা বিধানসভা এইবিলাকৰ নিৰ্বাচনৰ কাৰণে কিয় শিক্ষাগতা অৰ্হতাটো বান্ধি দিয়া নাই অকল পঞ্চায়তৰ যে এই শিক্ষাগতা অৰ্হতা বান্ধি দিছে সেই বিষয়ে মূল বিষয়বস্তু লৈ এই অনুষ্ঠানটো আছিল কিন্তু অনুষ্ঠান কি হলগে আপোনালোকে হয়তো আৰম্ভণিত দেখাই পালে নহয় জানো তেন্তে আহকচোন সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিম অঞ্জন গোস্বামী আপোনাক স্বাগতম জনাইছো মোৰ লগত আছে ৰাইজৰ দলৰ আজিজুৰ ৰহমান আপোনাক দুইজনকে স্বাগতম জনাইছো আম আদমি পাৰ্টিৰ প্ৰতিনিধিও কিছু সময়ৰ পিছতে উপস্থিত হ'বহি কিন্তু প্ৰথমে মই বিজেপিলৈ আৰম্ভ কৰিছো অঞ্জন গোস্বামী আপোনাৰ পৰা ওপেনিং ৰিমাৰ্ক সব পঞ্চায়ত নিৰ্বাচনৰ বিষয়ে আমাৰ বিৰোধীয়ে বহু ধৰণৰ কথা কৈ আছে যে পঞ্চায়ত নিৰ্বাচন কিয় নাপাতিলে ভাৰতীয় জনতা পাৰ্টি দলে তেওঁলোকে হয়তো ভয় খাই আছে এনেকুৱা ধৰণৰ নানা ধৰণৰ কথা আপোনাৰ বিৰোধীৰ ফালৰ পৰা ওলাইছে কিন্তু এটা কথা আপুনি ৰাইজক জনালে যে পঞ্চায়ত নিৰ্বাচন পাতিব পৰা মাত্ৰ এটা কাৰণতে নগ'ল যে আগন্তুক আপোনাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ কাৰণে চাওক আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে পঞ্চায়ত নিৰ্বাচন পাতি লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতটো শেষ কৰাৰ ইচ্ছা নাই মুখ্যমন্ত্ৰী মহোদয়ে এইটো পাপ লাগিব বুলি তেওঁ একদম স্পষ্টভাৱে জনাইছে কাৰণ কিয় চাওক আজি যদি পঞ্চায়ত নিৰ্বাচন পৰীক্ষাৰ মাজতে পতা হয় তেতিয়াহ'লে কিটো অৱস্থা হ'ব চাৰিওফালে ল'ৰা ছোৱালীবিলাকে পঢ়ি থাকোঁতে এইফালে মানে ৰাজনৈতিক দলবিলাকে সভা সমিতি পাতিব সভা সমিতি পতাৰ পিছত কিটো অৱস্থা হয় প্ৰত্যেকজন মানুহে জানে আৰু সেইকাৰণে পঞ্চায়ত নিৰ্বাচনটো পতা নহ'ল এইটো আজিজুৰ ৰহমানৰ ওচৰলৈ মই গৈছো ওপেনিং ৰিমাৰ্ক কি ক'ব আজিজুৰ ৰহমান চাওক পঞ্চায়তৰ ম্যাদ উকলি যোৱা আজি প্ৰায় এবছৰতকৈ অধিক কাল হৈছে বিজেপি দলে যদি সঁচা অৰ্থতে পঞ্চায়তী ৰাজ ব্যৱস্থাটোক বিশ্বাস কৰিলেহেঁতেন ক্ষমতাৰ বিকেন্দ্ৰীকৰণ এই ব্যৱস্থাটো বিশ্বাস কৰিলেহেঁতেন তেতিয়াহ'লে তেখেতসকলে পঞ্চায়ত মানে ম্যাদ উকলি যোৱাৰ ঠিক পিছেই বা ম্যাদ উকলি যোৱাৰ ঠিক এমাহমান আগতেই নিৰ্বাচন অনুষ্ঠিত কৰিলেহেঁতেন কিন্তু তেখেতসকলে সেইটো কৰা নাই এতিয়া তেখেতসকলে কৈ আছে যে উচ্চ ন্যায়ালয়ৰ ৰায় দেৰিকৈ দিলে পলমকৈ দিলে বা মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা মানে এইবিলাক অজুহাত আচলতে এবছৰ ধৰি তেওঁলোকে কি কৰিলে এবছৰত কিয় নাপাতিলে তেখেতসকলে গ্ৰাম্যাঞ্চলৰ উন্নয়ন তেখেতসকলে নিবিচাৰে নেকি বা মহাত্মা গান্ধীয়ে যি সপোন আছিলে মানে পঞ্চায়তী ৰাজ ব্যৱস্থা এই পঞ্চায়তী ৰাজ ব্যৱস্থা তেখেতসকলে গুৰুত্ব নিদিয়ে নেকি এই বিজেপি দলৰ নেতৃত্ব বা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ নেতৃত্বত যি চৰকাৰ অসমত চলিছে এই চৰকাৰে পঞ্চায়তী ৰাজ এই ব্যৱস্থাটোকে বিশ্বাস নকৰে তেখেতসকলে ক্ষমতাৰ কেন্দ্ৰীভূত হোৱাটো বিচাৰি থাকে গোটেই ক্ষমতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে পৰিচালনা কৰক আপুনি দেখিছে যে আজি মন্ত্ৰীসভাৰ যদি ছাত্ৰ ছাত্ৰীসকলক বা অসমৰ বিভিন্ন মানুহক সোধা যায় যে অমুক মন্ত্ৰীৰ বিভাগটো কি ক'ব নোৱাৰিব অমুকজন মন্ত্ৰী হয় নে নহয় ক'ব নোৱাৰিব কাৰণ কিয় ক'ব নোৱাৰিব গোটেই কাম এ টু জেড গোটেই কাম মুখ্যমন্ত্ৰী ডাঙৰে নিজে কৰে গতিকে বাকী মন্ত্ৰীসকলৰ কোনো ধৰণৰ ভূমিকা নাই নিমিত্তহে হৈ আছে গতিকে এই যিটো পৰিৱেশ এই পৰিৱেশটো তেখেতসকলে বুজাব বিচাৰি আছে যে গোটেই ক্ষমতাটো পঞ্চায়তৰ ক্ষমতা মন্ত্ৰীসকলৰ ক্ষমতা বিধায়কসকলৰ ক্ষমতা ডিচিসকলৰ ক্ষমতা গোটেই ক্ষমতা ক'ত যাব লাগিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘৰত বা অফিচত তেখেতে অকলে কৰি থাকিব লাগিব আৰু এই কামটো কৰিব যাওঁতে আজি পঞ্চায়তৰ ভেকুৱান হোৱাৰ কাৰণে আজি এনেকুৱা ধৰণৰ পৰিৱেশ এটা হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰ আজি অস্বস্তিত পৰিছে নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰা ৰাইজৰ দলৰ আজিজুৰ ৰহমান ডাঙৰীয়াৰ যিটো কথা ক'লে সেইটো সঁচাকৈ হাস্যকৰ চাওক আজি যদি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ইচ্ছাই নাথাকিলহেঁতেন তেতিয়াহ'লে ভোটাৰ তালিকা আহি গৈছে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমাৰ তাত মজুত আছে মোৰ খবৰ কৰিব নালাগে আমাৰ তাত মজুত আছে আপোনাৰ ভুল হৈছে আপুনি ক্লিয়াৰ কৰি ল'ব ইয়াৰ পৰা ওলোৱাৰ পিছত ক্লিয়াৰ কৰাই দিম আজি চাওক সেইকাৰণে মই আপোনাক কৈছোঁ আপুনি ক্লিয়াৰ নহয় আপোনাৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে কোনটো আপোনাৰ গাঁও পঞ্চায়তত
মানে ওমেন হ'ব বা আপোনাৰ অপেন হৈ থাকিব বা কি জেনেৰেল হ'ব নে SC হ'ব নে ST হ'ব গোটেইখিনি প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধিক লৈ তাতে DC উপস্থিত আছিল যিবিলাক আমাৰ ৰাইজৰ প্ৰতিনিধি আছে তেওঁলোক উপস্থিত আছিল আমাক ৰাইজ মানে ৰাজনৈতিক দলবিলাকৰ প্ৰতিটো প্ৰতিনিধিক মাতি এইটো ফাইনেল কৰি দিছে লটাৰীৰ যোগেৰে আমি নিজে তাতে উপস্থিত আছিলোঁ আমি ভাৰতীয় জনতা পাৰ্টি দলৰ এজন প্ৰতিনিধি হিচাপে তাতে আমি উপস্থিত আছিলোঁ আৰু লটাৰীৰ যোগেৰে সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে সেইটো আমাৰ সেই ব্যৱস্থাটো লটাৰীৰ যোগে কৰিছিল সেইকাৰণে আপুনি যিটো কথা কৈছে এইটো সম্পূৰ্ণ হাস্যকৰ আপুনি চিন্তা কৰক আজি ভাৰতীয় জনতা পাৰ্টি দলে যদি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ইচ্ছা নাথাকিলহেঁতেন অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যদি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ ইচ্ছা নাথাকিলহেঁতেন তেতিয়াহ'লে তেখেতে ইমান দূৰ আগ নাবাঢ়িলেহেঁতেন তেখেতে স্পষ্টভাৱে গোটেইবিলাক কথা কৈছে আজি চিন্তা কৰক আজি যদি পঞ্চায়ত নিৰ্বাচন অসমত অনুষ্ঠিত হয় তেতিয়াহ'লে শতকৰা 80ৰ পৰা 90% পঞ্চায়তৰ সিট ভাৰতীয় জনতা পাৰ্টি দলে আজি লাভ কৰিব কাৰণ বিৰোধী শূন্য বিৰোধী থানবান আজি ৰাইজৰ দলে হওক বা অসম জাতীয় পৰিষদে হওক কংগ্ৰেছে হওক CPM হওক CPI হওক তেওঁলোকৰ কি তেওঁলোকৰ এই যিটো গোটবন্ধন তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে তেওঁলোকে লগ লাগে যেতিয়া তেওঁলোকৰ নিজৰ স্বাৰ্থবিলাক সিদ্ধি নহ'ব আৰু লগে লগে আঁতৰি যায় এতিয়া গম পাইছে নহয় এতিয়া কংগ্ৰেছে কৈ আছে আমি পঞ্চায়তত কাৰো লগত কি কৰোঁ কাৰো লগত মিত্ৰতা নকৰোঁ আৰু বাকীবিলাকে কৈ আছে বাকী যিবিলাক তেওঁলোকৰ মানে যিবিলাক তেওঁলোকৰ মানে মিত্ৰজোঁটৰ প্ৰাৰ্থী আছে তেওঁলোকে কৈ আছে যে আমাৰ লগত যদি আজি তেওঁলোকে যদি একেলগে যদি আমাৰ পঞ্চায়তত গোটবন্ধন নকৰে মানে মিত্ৰতা নকৰে তেতিয়াহ'লে আমি কিন্তু ভৱিষ্যতে আমি বিধানসভাটো নকৰোঁ এনেকুৱা ধৰণৰ তেওঁলোকৰ মাজতে খেলি মেলি আৰু যিটো কথা আপুনি এইমাত্ৰ ক'লে যে এজন মানুহে আপোনাৰ ইয়াতে আমাৰ হাইকোৰ্টত গৈছে সেইজন কোন সেইজন হ'ল কংগ্ৰেছৰ পৰা কৰিমগঞ্জ সমষ্টিত পৰাজিত হোৱা হাফিজ মোৰ যিমান দূৰ মনত পৰে হাফিজ ৰচিদ চৌধুৰী নেকি তেখেতৰ নামটো তেখেতে হাইকোৰ্টৰ ওচৰত গৈছে কাৰণ তেখেতক পঠিয়াই দিছে কোনে তেখেতক পঠিয়াই দিছে বিৰোধীয়ে তেখেতক পঠিয়াই দিছে বিৰোধীয়ে ইফালৰ পৰা একদম ওপৰৰ পৰা আপোনালোকৰ যিজন কংগ্ৰেছৰ যিজন নেতা ৰাহুল গান্ধী বা আমাৰ মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়া বা আমাৰ ইয়াতে ৰিপুণ বৰা বা কংগ্ৰেছৰ সভাপতি বা বিৰোধীয়ে লগ লাগি কৈছে যে আজিৰ তাৰিখত যদি নিৰ্বাচন অনুষ্ঠিত হয় তেতিয়াহ'লে বিৰোধী থানবান হৈ যাব আমাৰ প্ৰতিক্ৰিয়া লওঁ মই আহিম আজিজুৰ ৰহমান ওচৰত আহিম এইটো কিন্তু ভেলিড প্ৰশ্ন যেটো প্ৰশ্ন আপে কৰিছে যদি শিক্ষাগত অৰ্হতা পঞ্চায়তত বা পৌৰসভাত লাগে তেতিয়াহ'লে বিধানসভাত কিয় নালাগে লোকসভাত কিয় নালাগে শিক্ষিত মানুহ কি পঞ্চায়তত গ'লে হ'ল লোকসভা বিধানসভাত নগ'লে হ'ল নেকি কিয় নালাগে এইটো বিজেপিয়ে কি ক'ব আমাৰ আপৰ প্ৰতিনিধি ডেকা ডাঙৰীয়াই যিটো কথা ক'লে প্ৰথমে আৰম্ভণিৰ পৰা কওঁ প্ৰথমতে ক'লে মহাৰাষ্ট্ৰৰ কথা মহাৰাষ্ট্ৰৰ শিৱসেনাক ভাগ কৰি দিয়া বুলি ক'লে হয় তেওঁ এটা কথা ক্লিয়াৰলি গম পায়নে যদি আজিৰ তাৰিখত তেওঁ বাৰ ভাগ কৰি দিলে তেওঁ হয়তো ক্লিয়াৰ নহয় যে শিৱসেনাই ভাৰতীয় জনতা পাৰ্টিৰ লগত একে এলায়েন্সত থকাৰ পিছত ভাৰতীয় জনতা পাৰ্টি দলক গাদ্দাৰী কৰি তেওঁ কংগ্ৰেছৰ লগত গৈ চৰকাৰ বনাইছিল এইটো কথা ক্লিয়াৰ হয় নিজা মতলব আছে সাধাৰণতে কি হয় দুটা এলায়েন্স পাৰ্টনাৰে একেলগে যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হ'ব হোৱাৰ পিছত কি হয় বেলেগ দলৰ লগত সাধাৰণতে নাযায় বাৰু যিয়ে নহওক তাৰ পিছত শিৱসেনা দুভাগ হৈ গ'ল শিৱসেনা দুভাগ হৈ গ'ল তাতে ভাৰতীয় জনতা পাৰ্টি কৰিবলগীয়া একো নাই আপুনি মোৰ কথাখিনি শুনক শিৱসেনা দুভাগ হৈ যাওঁতে ভাৰতীয় জনতা পাৰ্টি দলে দুভাগ কৰা নাই তেওঁলোকে বিচাৰিছে যে শিৱসেনাৰ লগত নাই যি শিৱসেনাত আমাৰ বিচৰা নাই তেওঁলোকে বিচাৰিছে চিএম হোৱাৰ এটা লালচ দিয়া গৈছে যাৰ কাৰণে সিন্ধে লালচ দি কৰিব নোৱাৰি তেওঁলোক একোজন বিজ্ঞ মানুহ তেওঁলোকে ৰাজনীতিত বহুত পোক তেওঁলোকে বছৰ ৰাজনীতিৰ লগত জড়িত আজি যাওক কেইদিনমান আগতে নিৰ্বাচন হৈ গৈছে আপোনাৰ কথা মানি আছে মই মানি লৈছো আনিব লগা হৈছিল আনিব লগা হোৱা নাছিল তেখেত আহিছিল ভীতি প্ৰদৰ্শন কৰিছিল তেখেতক ভীতি প্ৰদৰ্শন কৰাৰ কাৰণে তেখেতে আহিছিল মা কামাখ্যাৰ চৰণত সেৱা গ্ৰহণ কৰাৰ কাৰণে আহিছিল আৰু আপুনি চিন্তা কৰক আজি যদি ৰাইজ বিৰোধী দলৰ লগত এইটো মহা আঘাৰী নাম দিছিল বিৰোধীয়ে মহা আঘাৰী লগত যদি থাকিলেহেঁতেন আজি কেইদিনমান আগতে নিৰ্বাচন হৈ গ'ল বিধ্বস্ত কংগ্ৰেছ বিধ্বস্ত হৈ গ'ল আজি আপোনাৰ NCP বিধ্বস্ত হৈ গ'ল শিৱসেনা উদ্ধৱ মূল প্ৰশ্নটো আমাৰ কথা পাতি থাকি লাভ নাই হৈ গ'ল মহাৰাষ্ট্ৰৰ ৰাজনীতি হৈ গ'ল এইবিলাক কথা পাতি লাভ নাই এতিয়া অসমৰ পঞ্চায়ত শিক্ষাগত অৰ্হতা সেইটো এতিয়া চাওক শিক্ষাগত অৰ্হতাৰ যিটো ব্যৱস্থা কৰিছে সেইটো আমি এজন মানে অসমৰ নাগৰিক হিচাপে আমি সঁচাকৈ আনন্দিত হৈছোঁ কাৰণ এনেকুৱা ধৰণৰ হয় আমি আগতে দেখিছিলোঁ পঞ্চায়তৰ প্ৰতিনিধিবিলাক এনেকুৱা হয় যে পঞ্চায়তৰ প্ৰতিনিধিবিলাকে এখন
কিবা এখন যদি এপ্লিকেশ্যন বাহিৰৰ পৰা আহে কিবা এখন অফিচৰ পৰা কিবা এখন আহে ভালকৈ পঢ়িব নোৱাৰে তেনেকুৱা এটা অৱস্থা সৃষ্টি হৈছিল কেতিয়া আপুনি জ্ঞাতনে আমাৰ প্ৰধানমন্ত্ৰী যোনজন ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰ তেখেতৰ শিক্ষাৰ অৰ্হতা আপুনি গম পায় নিশ্চয় শিক্ষাৰ অৰ্হতা নিশ্চয় সন্দেহ আছে আপোনাৰ শুনক কোনখন ইউনিভাৰ্চিটি তাৰে সন্দেহ আছে পঞ্চায়তৰ কথা কৈ আছে শুনক আপুনি বস্তুটো আপুনি ক্লিয়াৰ নহয় দাদা আপনি ক্লিয়াৰ নহয় আমাৰ অসমৰ আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে যেতিয়া বিৰোধীয়ে কৈছিল তেতিয়া অমিত শ্বাহ ডাঙৰীয়া আৰু এজন আমাৰ মন্ত্ৰী আছিল তেওঁলোক দুজন একেলগে বহিছিল মোৰ যিমান দূৰ মনত পৰে আৰু অমিত শ্বাহ ডাঙৰীয়াৰ লগত আমাৰ কোন আছিল আৰু কোনোবা এজন আছিল আহি প্ৰেছ মিটৰ যোগেৰে তেওঁলোকে জনাই দিছিল তেখেতৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'ত তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে কি কৰিছে এইবিলাক মনে সজা কথা আজি আপোনালোকে আপৰ দিল্লীত যিটো অৱস্থা ভাৰতবৰ্ষত অভিলেখ সৃষ্টি কৰিছে দুৰ্নীতিৰ অভিলেখ সৃষ্টি কৰিছে আপৰ দলে আৰু আপোনালোকৰ লগত বিৰোধী নাই মুখ্যমন্ত্ৰী আপৰ মুখ্যমন্ত্ৰী বিজেপি আছে মানে কথাই কংগ্ৰেছৰ বিজেপি আৰাম দেহি কৰোঁগা এনেকে কয় আজি আন্না হাজাৰে ডাঙৰীয়াৰ লগত তেওঁ অনশন কৰাৰ ভাউজৰি কি কৰিলে আজি আপৰ চৰকাৰ গঠন কৰিলে এইবাৰ দিল্লীৰ ৰাইজে উচিত প্ৰত্যুত্তৰ দিব আজি মই এই চেনেলৰ যোগেৰে জনালো এইবাৰ উচিত প্ৰত্যুত্তৰ দিব তেওঁলোকে প্ৰত্যুত্তৰ দিছে আৰু তেওঁলোকে কি আজি কিমান চতুৰ আপৰ সেই আমাৰ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মহোদয় কিমান চতুৰ ৰাজনীতিবিদ চিন্তা কৰক লোকসভাত তেওঁ একেলগে কংগ্ৰেছৰ লগত থাকে চবৰ লগত থাকে আৰু বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ লগত তেওঁলোকে নাথাকে তেওঁলোকে অকলে থাকিব অকলে চৰকাৰ গঠন কৰিব কাৰণ তেওঁ এজন জ্যেষ্ঠ অধিবক্তা কংগ্ৰেছৰ হকে তেওঁ আজি গৈছে প্ৰফেশ্যনৰ লগত আজি ৰাজনৈতিক দলৰ নেতা তেওঁ মানে হিতাহিত জ্ঞান হেৰাই গৈছে তেওঁ যেতিয়া কৰিমগঞ্জত পৰাজিত হৈছে তেওঁ যেতিয়া শুনক কোনে কৰিছে কৰক আজি দেৱজিৎ শইকীয়া ডাঙৰীয়া এডভোকেট জেনেৰেল তেওঁ নকৰে নেকি সেইকাৰণে এইটো একেবাৰে সঁচা কথা কংগ্ৰেছ আৰু বিৰোধীয়ে লগ লাগি কি কৰিছে কংগ্ৰেছ আৰু বিৰোধীয়ে লগ লাগি তেখেতক পঠাইছে যে আপুনি এইটো পঞ্চায়ত নিৰ্বাচনটো বন্ধ কৰাৰ কাৰণে এটা ব্যৱস্থা কৰক আপুনি কিয় কৈছে কিয় এইটো সঁচা এইটো কোৱা নাই নহয় তেখেতে কৈছে কিয় মই কি অযুক্তিকৰ কথা কিয় হ'ব তেখেতে আজি কিয় কৈছে আজি কংগ্ৰেছৰ এজন প্ৰতিনিধি তেওঁ যেতিয়া লোকসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিছত ৰহমান ডাঙৰীয়া শুনক ধৈৰ্য ধৰক এবছৰতকৈ অধিক কাল গুচি গ'ল বিজেপিয়ে পঞ্চায়ত নিৰ্বাচন কৰিব পৰা নাই এতিয়া হাবিবুদ্দিন আহমেদ চৌধুৰীৰ ওপৰত আপোনালোকে দুখ চাপি দিব বিচাৰি আছে এইবিলাক কথা ৰাইজে বিশ্বাস নকৰে এইবিলাক শুনক ভুল কথা পৰিচালিত নকৰিব আপুনি এটা ইমান ডাঙৰ দলৰ মুখপাত্ৰ হৈ অন কেমেৰা টিভিত কথাবিলাক কৈ আছে কিয় জনসাধাৰণক বিপদত হৈছে না আপোনাৰ হৈছে না এতিয়া যদি হয় শুনক শুদ্ধ কথাখিনি আমিও কিন্তু চিঞৰি কথা ক'ব পাৰো আপোনাৰ মাজত আমিও কথা ক'ব পাৰো আমি ভদ্ৰতা বজাই ৰাখিছো আপুনি আপোনাৰ ভদ্ৰতা বজাই ৰাখিব শুনক আজি কি কেনেকুৱা কৰা নাই মোৰ মাজতে কিয় কথা পাতিছে আপুনি মই আপোনাৰ মাজত কথা পতা নাই নহয় আপুনি মোৰ কথা পাতিছে কিয় আপুনি কৈছে কৈছো কিয় কম গণতান্ত্ৰিক দেশত আপনি গণতান্ত্রিক কব পারে আপনি গণতান্ত্রিক কথাবিলাক কও আরে শুনক দাদা আপনি গণতন্ত্র কথা নিশিকাব আপনি গণতন্ত্র কথা নিশিকাব আমাক আমিও জানো আমিও এজন ৰাজনৈতিক দলৰ প্ৰতিনিধি সেইকাৰণেতো আপোনালোকে নিজকে জানে আজি 2021 চনত ভাৰতীয় জনতা পাৰ্টি দলৰ চৰকাৰ অহাৰ পিছত কোনটো নিৰ্বাচনত আপোনালোকে জয়যুক্ত হৈছে কওক কোনটো নিৰ্বাচনত প্ৰতিটো নিৰ্বাচনত মুখ থেকে জাগাইছে লাজ লাগে আপোনালোকে এই কেমেৰাৰ সন্মুখত ৰাইজৰ ওচৰত চিঞৰি কথা কোৱাৰ বাহিৰে ভাৰতীয় জনতা পাৰ্টিৰ দলৰ ওপৰত দুখ জাপি দিয়াৰ বাহিৰে একো কৰিব পৰা নাই কিন্তু অসমৰ ৰাইজ আজি ভাৰতীয় জনতা পাৰ্টি দলৰ লগত আছে অসমৰ ৰাইজ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগত আছে কাৰণ কিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অসমখনক ডেভেলপমেণ্ট যিটো কৰি গৈছে উন্নয়ন যিটো কৰি গৈছে সেইটো অভাৱনীয় স্বীকাৰ কৰিব লাগিব আজি
বিৰোধী মোৰ এজন কংগ্ৰেছৰ বন্ধু আছে তেওঁ স্বীকাৰ কৰে আৰে বন্ধু মইতো আজি কংগ্ৰেছ দলৰ প্ৰতিনিধি মইতো ৰাজহুৱাভাৱে মইতো ক'ব নোৱাৰো কিন্তু বন্ধু স্বীকাৰ কৰিছো আজি তোমালোকৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অসমৰ মুখ্যমন্ত্ৰীয়ে যিবিলাক কাম কৰি গৈছে সঁচাকে 2026 চনততো আমি কোনো পধ্যে নোৱাৰো কিন্তু বন্ধু মইতো ৰাজহুৱাভাৱে তেওঁ স্বীকাৰ কৰিছে তেওঁ এজন ৰাজ্যিক পৰ্যায়ৰ কংগ্ৰেছৰ নেতা আজি চিন্তা কৰক সেইকাৰণে আপোনালোকে যেনেকুৱা ধৰণৰ কথাবিলাক কয় খালি সব ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি দলৰ ওপৰত দুখ চাপি দিবলৈ বিচাৰে কিন্তু অসমৰ ৰাইজ আজি ভাৰতীয় জনতা পাৰ্টি দলৰ লগত আছে আজি চাওক আজি আমাৰ ৰেচন কাৰ্ডৰ কথা নতুনকৈ প্ৰায় 50 লাখ ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যি কয় সেই আখৰে আখৰে পালন কৰে তেখেতে এইবাৰ কৈছে যে এইবাৰ ৰেচন কাৰ্ড থকা মানুহে কি পাব 5 কিলোকে দাইল পাব 25 টকা কমত 5 কিলোকে চেনি পাব 20 টকা কমত কিমান ভাল কথা দুখীয়া ৰাইজৰ কাৰণে এইটো কিমান ভাল কথা ৰেচন কাৰ্ড থকা মানুহ এজনে কি হ'ব আয়ুষ্মান কাৰ্ড 5 লাখ টকালে তেওঁৰ পৰিয়ালে বিনামূলীয়া চিকিৎসা কৰিব পাৰিব আজি দুখীয়া মানুহে চিকিৎসাৰ অভাৱত ঘৰ মাটি সম্পত্তি বিক্ৰী কৰি হে হ'ব লগা এটা অৱস্থাৰ সৃষ্টি আমি প্ৰত্যেকে জানো আজি কিমান ভাল কাম কৰিছে এনেকুৱা ধৰণৰ প্ৰতিটো বিষয়ত ভাৰতীয় জনতা পাৰ্টি দলৰ যিবিলাক কাম কৰি গৈছে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিবিলাক কাম কৰি গৈছে আজি অসমৰ ৰাইজে তেওঁক চাৰিওফালে আশীৰ্বাদ জনাইছে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি এখন ৰাজহুৱা সভালৈ যায় যদি এজন কোনোবা মানুহে এগৰাকী মহিলাই যদি কোলাত এজন কেঁচুৱা এগৰাকী লৈ যায় কেঁচুৱাজন যদি বোবা হয় বা তেওঁৰ কিবা বেমাৰ আজাৰ হয় ডাঙৰ বেমাৰ তেওঁ নুসুধে তুমি কংগ্ৰেছ নে বিজেপি নে এজিপি নে ৰাইজৰ দল নে আম আদমি পাৰ্টি লগে লগে লগত থকা এজনক কৈ দিয়া কি হৈছে কেঁচুৱাটোৰ চাহ আৰু চিকিৎসাৰ ব্যৱস্থা কৰ এনেকুৱা এজন মহান মুখ্যমন্ত্ৰী পাইছো তেওঁ বাহিৰলৈ পঠিয়াই দিয়ে বাহিৰলৈ পঠিয়াই চিকিৎসাৰ ব্যৱস্থা কৰে তেনেকুৱা এজন মুখ্যমন্ত্ৰী আমি অসমত পাইছো তেখেতে দল মত নিৰ্বিশেষে সবৰ কাৰণে কাম কৰি গৈছে তেখেতৰ এটাই সপোন যে অসমখন ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ 5খন ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে কাম কৰি গৈছে আজি আমি 1 মিনিট খুদক শৰ্মা ডাঙৰীয়া আজি আমি এজন অসমীয়া হিচাপে গৌৰৱ কৰিব পাৰো ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে এজন অসমীয়া অসমৰ মুখ্যমন্ত্ৰীয়ে সৰ্বভাৰতীয়ভাৱে আজি প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে আজি দিল্লীৰ নিৰ্বাচনত তেখেতে আজি মানে ষ্টাৰ কেম্পেইনাৰ হিচাপে তেখেতৰ ষ্টাৰ কেম্পেইনাৰ লিষ্টত নাম আছে সেইকাৰণে আমি এজন অসমীয়া হিচাপে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত আজিজুৰ ৰহমান মই আজিজুৰ ৰহমান অন্তিম মন্তব্য মই সকলোৰে অন্তিম মন্তব্য বিজেপি দলৰ মুখ্যমন্ত্ৰীগৰাকীয়ে একদম মানে ইমান ধুনীয়াকৈ কথাবিলাক কৈ আছে আমাৰ কোনো সমস্যাই নাই তেখেতে ক'লে যে ভিজন ডকুমেণ্টছ উলিয়াইছিলে তেওঁ কৈছে অলপ আগতে কৈছে যি কয় আখৰ আখৰে পালন কৰে একেবাৰে সঁচা কথা ভিজন ডকুমেণ্টছৰ কথা সব পালন হৈ সব হৈছে 6 জনজাতিকৰণ হৈ আছে এইটো হ'ব এইটো হ'ব সময় আছে হ'ব 9 বছৰ হৈ গ'ল হৈ যাব দলৰ চৰকাৰ অসমত হৈ যাব কেন্দ্ৰত 2014 চনৰ পৰাই চৰকাৰ চলি আছে দিল্লীত বিজেপি দলৰ চৰকাৰ চলি আছে মোদী ডাঙৰৰ নেতৃত্বত 6 জনগোষ্ঠী জনজাতিকৰণ হৈ আছে এইটো চলি থাকিব আৰু যে কিমান বছৰ চলিব সেই উত্তৰ বিজেপিয়ে ক'লে হৈ আছে বুলি এই টুপি পিন্ধা থাকিব অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰিব কা আন্দোলনৰ সময়ত তেওঁলোকে ডাঙৰ মানে চিঞৰি তেওঁলোকে কৈ দিলে আমি এটা টিম বনাই দি আছো এটা কমিটি বনাই দি আছো উচ্চস্তৰীয় কমিটি বনাই দি আছো এই উচ্চস্তৰীয় কমিটিয়ে যি প্ৰতিবেদন দিব সেই প্ৰতিবেদনৰ এটা কমাও আমি চেঞ্জ নকৰাকে আমি কাৰ্যকৰী কৰি পাৰিম আজিলৈকে সেই প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণই নকৰিলে প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰত পঠোৱা হৈছে দিল্লীত পঠোৱা হৈছে আপুনি নাজানে বুলি কেনেকৈ ক'ব আপুনি নিজকে ইমান কেনেকৈ দেখাব কি কথা ক'ব আপুনি কিমান জানে আপুনি সত্যাংকাৰ কোন হয় সত্যাংকাৰ আপুনি নাজানে বুলি কাক ক'ব কিয় লাগে আপোনাক আপুনি নিজকে ইমান জনাই কিয় দেখাব আপুনি আপোনালোকৰ এই ৰাইজৰ দলৰ এনেকুৱা অৱস্থা ৰাইজৰ দলৰ আপোনাৰ প্ৰতিনিধি মই কংগ্ৰেছৰ লগত নাই এইবাৰ আমাৰ চৰকাৰ আহিলে কি কৰিব গোটেই অসমখনত খেতিৰ ব্যৱস্থা কৰিব সেইকাৰণে এনেকুৱা কথা কয় অসমত এজন মানুহ প্ৰথমতে আপুনি কৰিছে এনেকুৱা ব্যৱহাৰ আপুনি এনেকুৱা ব্যৱহাৰ কৰিছে আপুনি কিয় শুনি আপুনি মোৰ মাজত কথা কৈছে আপোনাৰ লগত মই কোনো কথা নাপাতো আপুনি মোৰ মাজত কথা পাতিছে আপুনি মোৰ মাজত কিয় কথা পাতিছে আপুনি মোৰ মাজত আপুনি মোৰ গুণ্ডাগিৰি মুখামুখি
গোস্বামী নহয় ৰব এখানে মাজতে আৰম্ভ কৰিছে মই যেতিয়া কৈ আছো আপুনি মই মাজতে গণতান্ত্ৰিক দেশত গণতান্ত্ৰিকভাৱে কথাখিনি ক'ব দিব লাগিব বিজন ডকুমেণ্টৰ মাজত কথা পাতিব আপুনি মই যেতিয়া কথা পাতি আছো যে আপুনি কথা পাতিব মই যেতিয়া কথা কৈছো আপুনি কিয় মই কেতিয়াও কথা পাতা নাই আমাৰ ইয়াতে টক আপুনি মই যেতিয়া আৰম্ভ কৰিছো আপুনি মই আপোনাক সুযোগ দিম আজি বিজন ডকুমেণ্টছৰ কথাবিলাক ক'লে তেখেতসকলৰ গাত জুই লাগি যায় কেতিয়াও জুই নালাগে ভাৰতীয় জনতা পাৰ্টি দলে আমাৰ মুখ্যমন্ত্ৰী মহোদয় বৰ্তমানৰ যি কথা কৈছিল আখৰে আখৰে পালন কৰিছে আজি 1 লাখ নিবনুৱাক চাকৰি দিবলৈ দিম বুলি অন্তিম মন্তব্য দিয়ক হঠাৎ সময় কম মই তাৰপিছত বিজন ডকুমেণ্টছত কৈছিলে যে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিব অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে উচ্চস্তৰীয় কমিটি গঠন কৰি দিয়া হ'ল কমিটিয়ে প্ৰতিবেদন বনালে সেই প্ৰতিবেদনত আজিলৈকে এই মুহূৰ্তলৈকে উচ্চস্তৰীয় কমিটিৰ সদস্য সচিব ভাৰত চৰকাৰৰ যুটীয়া গৃহ সচিব উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্ব থকা সত্যেন্দ্ৰ গাৰ আজিলৈকে তেওঁ সিগনেচাৰ নকৰিলে আৰু কেন্দ্ৰীয় চৰকাৰে আজিলৈকে সেই কমিটিখনৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে এইটো সঁচা কথা আৰু এই সঁচা কথাটো তিতা লাগিবই আমি বিচাৰো সকলো অসমবাসীয়ে বিচাৰে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰা হোক অসমৰ জনসাধাৰণে সাংবিধানিক সুৰক্ষা কবচ বিচাৰে অসমৰ জনসাধাৰণে নিজৰ সম্পদৰ ওপৰত অধিকাৰ বিচাৰে তেওঁলোকে কৈছিলে অসমৰ ডেভেলপমেন্ট নিবিচাৰে অসমৰ ডেভেলপমেন্ট নিবিচাৰে মানুহক মিছা কথা কৈ ভোট লৈছে মানুহক মিছা কথা কৈ ভোট লোৱা নাই ভাৰতীয় জনতা পাৰ্টি দলে মিছা কথা কৈ ভোট লোৱা নাই কাৰ্যকৰী কৰা নাই এতিয়া ৰাইজে মিছা কথা কৈ ভোট লোৱা নাই এতিয়া ৰাইজে বিবেচনা কৰা নাই আৰু মিছা কথা কৈ ভোট লোৱা হলে প্ৰতিটো নিৰ্বাচনত মিছা কথা কৈ ভোট লোৱা হলে অসমৰ ৰাইজ ইমান বুলবক নহয় প্ৰতিটো নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি দলে কৈছিলে ঠিক আছে প্ৰতিটো নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি অন্তিম মন্তব্য মই হাতত সময় কম আজি গৰাখহনীয়া তেওঁলোকে মুক্ত কৰিম বুলি কৈছিলে তেওঁলোকে কৈছিলে বানপানী প্ৰতিৰোধ কৰা হ'ব ব্ৰহ্মপুত্ৰৰ দুই পাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা হ'ব হৈ আছে নিৰ্মাণ হৈছে বানপানী গৰাখহনীয়া সমস্যা চূড়ান্ত সমাধান হৈছে নেকি গোস্বামী ডাঙৰীয়া যিখিনি কৈছে কংগ্ৰেছ বিজেপি চৰকাৰে যথেষ্ট উন্নতি কৰিছে হিমন্ত বিশ্ব ডাঙৰীয়া যথেষ্ট উন্নতি কৰিছে চাওক কংগ্ৰেছে কৰা দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ৰাইজে মানে সকলোৱে একগোট হৈ বিজেপিক আনিছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নেতৃত্বত বিজেপি চৰকাৰখন গঠন কৰিছিলে সেই সময়ত কংগ্ৰেছতকৈ তেখেতে যথেষ্ট কাম কৰিছিল বাৰু কংগ্ৰেছতকৈ যথেষ্ট কাম কৰিছিল কিন্তু পিছলৈ দেখিলে যে হিমন্ত বিশ্ব ডাঙৰীয়া যোনখন বিজেপি চৰকাৰ চলাই আছে কালত মানে কালহে হ'ল কংগ্ৰেছতকৈ বেছি তেওঁলোকে কাল হৈ গ'ল তেওঁলোকে বিদেশী সমস্যা সমাধান কৰিবলৈ চৰকাৰ গাঁঠিত বহিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বিজেপি চৰকাৰ কৰিলে নৰেন্দ্ৰ মোদী ক'লে যে 14 ফেব্ৰুৱাৰী নে 14 আগষ্ট আছিল 14 জুন আছিল সেইদিনাৰ পিছৰ পৰা আজিৰ পৰা সকলো বিদেশী তালিজ পৰা মাতি অসমৰ পৰা গুচি যাব লাগিব সেইটোতো নগ'ল সেইটো নহ'লে কিন্তু কেতিয়াও নহয় নতুনকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাংলাদেশৰ পৰা হিন্দু বিদেশী আনিবলৈ তেওঁ ব্যৱস্থা কৰিলে আৰু পাছ কৰিলে তাৰপিছত তেখেতে কিন্তু উন্নয়নৰ কথা কৈ আছে এইখিনি উন্নয়ন শুনক কৰিব শুনক না ক'ব দিয়ক আপোনালোকৰ বিৰোধী আপুনি শুনক এক মিনিট হিন্দু বিদেশী অসমত ভৰি পৰিব এইবিলাক মিছা কথা ৰাইজৰ মাজত আপুনি চিঞৰি আমাৰ মুখপাত্ৰসকলে আপুনি মাত নষ্ট কৰি আছে মাত বন্ধ কৰিব বিচাৰিছে সেইটো নহয় আঁচনি দিছে কোনো ডেভেলপমেণ্ট নাই কোনো নিবনুৱা সমস্যা সমাধান কৰে নিবনুৱা সমস্যা সমাধান নহয় আপুনি ইণ্ডাষ্ট্ৰী ডেভেলপমেণ্ট কৰক কোম্পানী কৰক ঠিক আছে চৰকাৰী
গোস্বামী ডাঙৰীয়া। চৰকাৰী ইণ্ডাষ্ট্ৰী বন্ধ হৈ গৈছে। ক্লজিং আজি ছেমিকণ্ডাক্টৰ ছেমিকণ্ডাক্টৰৰ দৰে ইমান ডাঙৰ প্ৰজেক্ট এটা অসমত অহা কাৰণে কিমান চাকৰি পাব এইটো অভাৱনীয় চাৰিওফালে ডেভেলপমেণ্ট চাৰিওফালে উন্নয়নৰ চাৰিওফালে ফ্লাইঅভাৰ তেনেকুৱা উন্নয়ন চাৰিওফালে ৰাস্তা-ঘাটত আজি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যদি আপোনাৰ গাঁৱৰ ৰাস্তাত গাঁত দেখে আমাৰ ঠিক আছে ধন্যবাদ আগবঢ়ালো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো ঠিক আছে আজি ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ